हेलो डियर फ्रेंड्स, आज मैं लै এইচএছ सेकेंड ইয়ার অসমীয়া পদ্য উভতিনৰ কবিতা এই লেসনটোৰ এই কবিতাটোৰ নোটছ যে ইয়াত কি থাকিব তোমালোকে ফাৰ্ষ্ট অফ অল শুনি লোৱা যে কবিৰ পৰিচয়ৰ পৰা যিমান কুৱেশ্যন হ'ব পাৰে সেইখিনি থাকিব আৰু এই প্ৰশ্ন কভাৰ কৰি দিয়া হ'ব আৰু লাষ্ট 10 ইয়াৰ্ছ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কভাৰ কৰি দিয়া হ'ব আৰু এই নোটছখিনি যদি তোমালোকে লিখি লোৱা আৰু ইয়াৰ পৰা যদি পঢ়া তোমালোকে 100% তোমালোকৰ কমন পৰিব। ভিডিঅ'টো শেষলৈ চাবা। ভিডিঅ'টো আৰম্ভ কৰোঁ। উভতিনৰ কবিতা নৱকান্ত বৰুৱা 1926 চনত গুৱাহাটীত জন্ম আৰু 2002 চনত মৃত্যু। যে জন্ম নৱকান্তৰ কিমান চনত জন্ম হৈছিল 2014 আৰু 2019 চনত আহিছিল। 1 নম্বৰ লিখিবা যে আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি হিচাপে কাক জনা যায়? উত্তৰ নৱকান্ত বৰুৱা। তাৰপিছত কাৰচিন্তি লিখিবা যে নৱকান্ত বৰুৱা স্কুলীয়া শিক্ষা নগাঁৱত শেষ কৰি শান্তি নিকেতনৰ পৰা BA আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল যে 2014ত যে নৱকান্ত বৰুৱাই কৰ্মজীৱন কটোৱা শিক্ষানুষ্ঠান দুখনৰ নাম লিখা। তাৰপিছত কাৰচিন্তি এটি লিখিবা নৱকান্ত বৰুৱাই জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কৰ্মজীৱনৰ পাতনি মেলি কটন মহাবিদ্যালয়ত সুদীৰ্ঘকাল অধ্যাপনা কৰাৰ পিছত উপাধ্যক্ষৰ পদবীৰে কৰ্মজীৱনৰ সামৰণি মাৰে। তাৰপিছত লিখিবা 2 নম্বৰ, এইটো তোমালোকৰ আৰ্হি প্ৰশ্নৰ খৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ হয় 2018 আৰু 2012 চনত আহিছিল। তোমালোকে চাই ল'বা কিমান চনত আহিছিল। নৱকান্ত বৰুৱাৰ কাব্যগ্ৰন্থ কেইখনৰ নাম লিখা। যে কাব্যগ্ৰন্থ মানে হ'ল কবিতাপুথি। উত্তৰ নৱকান্ত বৰুৱাৰ কাব্যগ্ৰন্থ কেইখনৰ নাম হ'ল হে অৰণ্য হে মহানগৰ, এটি দুটি 11টি তৰা, ৰাৱণ, সম্ৰাট, মোৰ আৰু পৃথিৱীৰ, ৰত্নাকৰ আদি। নেক্সট, নৱকান্ত বৰুৱাৰ উপন্যাস কেইখনৰ নাম লিখা। কিমান চনত আহিছিল চাই ল'বা। আৰু এইটো তোমালোকৰ আৰ্হি প্ৰশ্নৰ খৰ 2 নম্বৰ প্ৰশ্ন হয় যে নৱকান্ত বৰুৱাৰ উপন্যাস কেইখনৰ নাম হ'ল কপিলীপৰীয়া সাধু, ককা দেউতাৰ হাড়, গৰমা কুঁৱৰী, মানুহ, আটাইবোৰ দ্বীপ আদি। নেক্সট তোমালোকে চাবা এইটো কুৱেশ্যন যে শিশু আৰু ছেমনীয়াৰ উপযোগীকৈ লিখা গ্ৰন্থৰাজিসমূহৰ নাম লিখা। এইটো 2018 চনত আহিছিল। শিশু আৰু ছেমনীয়াৰ উপযোগীকৈ লিখা গ্ৰন্থৰাজিসমূহৰ নাম হ'ল আখৰৰ জখলা, শিয়ালি পালেগৈ ৰতনপুৰ, বুট, ওকাৰে বু আদি। নেক্সট তোমালোকে লিখিবা 5 নম্বৰ যে কোনখন উপন্যাসৰ বাবে নৱকান্ত বৰুৱা সাহিত্য একাডেমী বঁটা লাভ কৰে? ককা দেউতাৰ হাড় উপন্যাসৰ বাবে নৱকান্ত সাহিত্য একাডেমী বঁটা লাভ কৰে। নেক্সট, উভতিনৰ কবিতাটি কোন সংকলনৰ পৰা লোৱা হৈছে? উভতিনৰ কবিতাটি দলঙত তামি কৰা নামৰ কাব্য সংকলনৰ পৰা লোৱা হৈছে। নেক্সট চাবা কঠিন শব্দৰ অৰ্থ। যে তামি কৰা বা উভুত্থান মানে হ'ল তম্বু। তাৰপিছত চাবা যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ। যে কবিয়ে জীৱনত লাভ কৰা দুখ যন্ত্ৰণাৰ পৰাই শিক্ষা লাভ কৰিছে জীৱন যুদ্ধ চলাবলৈ। নেক্সট তোমালোকে চাবা আৰ্হি প্ৰশ্নৰ কুৱেশ্যনবিলাক। আৰ্হি প্ৰশ্নৰ যিবিলাক কুৱেশ্যন অলৰেডি কভাৰ হৈ গৈছে সেইবিলাক আৰু লিখি দিয়া নাই। আৰ্হি প্ৰশ্নৰ কৰ 3 নম্বৰ প্ৰশ্ন চাবা যে ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পাৰ্থক্য লিখা। উত্তৰ ৰোমান্টিক কবিতা অতি কল্পনাপ্ৰৱণ, আন এটা আধুনিক কবিতা বাস্তৱবাদী। নেক্সট 4 নম্বৰ, উভতিনৰ কবিতা কোন শ্ৰেণীৰ কবিতা? উত্তৰ উভতিনৰ কবিতা আধুনিক বাস্তৱবাদী শ্ৰেণীৰ কবিতা। খ নম্বৰ, আৰ্হি প্ৰশ্নৰ খ নম্বৰ, ইয়াৰে 4 নম্বৰটো চাবা আৰু বাকীকেইটা কভাৰ হৈ গৈছে। এইটো 2017 চনত আহিছিল। যে কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? জীয়াই থকাৰ ধেমালিটো কবিয়ে কেইবাৰ খেলিছে? উত্তৰ কবিয়ে যন্ত্ৰণাক জীয়াই থকাৰ মন্ত্ৰ বুলি কৈছে। কবিয়ে জীয়াই থকাৰ ধেমালিটো মাত্ৰ এবাৰ খেলিছে। কবিয়ে পৃথিৱীখনক ভাল পায় কিন্তু তেওঁ পৃথিৱীলৈ দুনাই উভতি আহিবলৈ হাবিয়াস কৰা নাই। কাৰণ তেওঁ জানে যে মৃত্যুৱে মানৱ জীৱনৰ শেষ পৰিণতি। সেয়ে তেওঁ পৃথিৱীখনক এবাৰতে যিমান পাৰে উপভোগ কৰি গৈছে। কবিৰ ভাষাত জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। এয়ালৈকে এনচাৰ। নেক্সট চাবা 5 নম্বৰ, কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হ'ব? উত্তৰ কেইবাবাৰ আহিছিল চাই ল'বা। আৰু তোমালোকৰ এইটো আৰ্হি প্ৰশ্নৰ খৰ 5 নম্বৰ হয় আৰু তোমালোকে আৰ্হি প্ৰশ্নৰ ঘৰ 3 নম্বৰ প্ৰশ্নৰ এইখিনি লিখিব পাৰা। একে উত্তৰ যে কবিয়ে উপলব্ধি কৰিছে যে তেওঁৰ পিছত আন কোনোবাই নতুন মানুহ জন্মগ্ৰহণ কৰিব। সিও কবিৰ দৰে নিজে ভালপোৱা ধৰণে নিজৰ কাম কৰি যাব। হয়তো কবিৰ দৰে নতুন নতুন কবিতা গীত আদিৰ জন্ম দিব। নতুন দিনত নতুন নতুন চিন্তা ধাৰণাই ঠাই পাব। সেই নতুন দিনত কবিৰ কোনো চিন নাথাকিব। নেক্সট তোমালোকে চাবা আৰ্হি প্ৰশ্নৰ ঘৰ 1 নম্বৰ প্ৰশ্ন। এইটো 2015 চনত আহিছিল। কবিয়ে কি পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে বুজাই লিখা। উত্তৰ কবি নৱকান্ত বৰুৱা পৰম্পৰাগত হিন্দু ধৰ্ম দৰ্শনৰ পৰা আঁতৰি আহিছে। তেওঁ বাস্তৱবাদী। আজিলৈকে তেওঁ কোনো মানুহক মৃত্যুৰ পিছত দুনাই পৃথিৱীলৈ ঘূৰি অহা দেখা নাই। তেওঁ উপলব্ধি কৰিছে যে মৃত্যুই হৈছে মানৱ জীৱনৰ শেষ পৰিণতি। ইয়াৰ পিছত
একো অৱশিষ্ট নাথাকে। সেয়ে কবি নৱকান্ত বৰুৱাই পৃথিৱীলৈ উভতি নাহে বুলি কৈছে। নেক্সট 2 নম্বৰ 2012 চনত আহিছিল যে উভতি নোৱাৰ কবিতাটিৰ মূল ভাৱ লিখা। উত্তৰ মানৱ জীৱন খন্তেকীয়া, পৃথিৱীলৈ মানুহৰ জন্ম মৃত্যুৰ অন্তহীন সোঁত বৈ আছে। ইয়াত কোনোবাই মৃত্যুবৰণ কৰিছে আৰু কোনোবাই জন্মগ্ৰহণ কৰিছে। ইয়াত জন্মগ্ৰহণ কৰা সকলো ব্যক্তিয়ে নিজৰ ভালপোৱা ধৰণে কাম কৰি গৈছে। মৃত্যুৰ পিছত কোনোবাই দুনাই এই পৃথিৱীলৈ উভতি নাহে। সেয়ে জীয়াই থকা কালছোৱাত প্ৰত্যেকেই ভালপোৱা ধৰণে নিজৰ নিজৰ কাম কৰি যাব লাগে। নেক্সট 4 নম্বৰ প্ৰশ্ন, উভতি নোহাৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। উত্তৰ কবিয়ে পৃথিৱীখনক অতি ভাল পায়। পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা অনুভূতিটো তেওঁৰ কাম কাজৰ মাজেদি প্ৰকাশ কৰি গৈছে। পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা অনুভৱটো বহুতবাৰ তেওঁৰ কবিতা গীত আদিৰ মাজেদি প্ৰকাশ কৰিছে। তেওঁ বহুত যন্ত্ৰণাও পাইছে, তথাপিও তেওঁ পৃথিৱীখনক ভাল পায়। পৃথিৱীৰ জাবৰ জোঁথৰবোৰৰ পৰা তেওঁ তেওঁৰ ভাল লগা বস্তু সংগ্ৰহ কৰিছে। কিন্তু তেওঁ মৃত্যুৰ পিছতো এইখন পৃথিৱীক ভাল পাই থাকিব, যদিও তেওঁ দুনাই এইখন পৃথিৱীলৈ উভতি নাহে। ইয়ালৈকে ইয়াৰ এনচাৰ। নেক্সট 5 নম্বৰ 5ৰ ক, এইটো 2014 আৰু 2012 চনত আহিছিল। যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালোঁ, জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। উত্তৰ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত নৱকান্ত বৰুৱাই ৰচনা কৰা উভতি নোহাৰ কবিতা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। দুখ যন্ত্ৰণাৰ মাজতো কবিয়ে যে পৃথিৱীখনক ভাল পায়, সেই প্ৰসংগত কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। তাৰপিছত লিখিবা, পৃথিৱীখনত জন্মগ্ৰহণ কৰি কবিয়ে বহুতো দুখ শোক যন্ত্ৰণা আদি পাইছে। এই দুখ যন্ত্ৰণাৰ মাজেদি তেওঁ জীয়াই থকাৰ প্ৰেৰণা লাভ কৰিছে। অৰ্থাৎ যন্ত্ৰণাই হৈছে কবিৰ বাবে জীয়াই থকাৰ প্ৰেৰণা। তেওঁৰ সৃষ্টিকৰ্মৰ মাজেদি সেই যন্ত্ৰণাৰ মন্ত্ৰকেই বাৰে বাৰে গাইছে। আৰু কুৱেশ্যন নং তোমালোকে বাকী ইয়াৰ পৰা কুৱেশ্যন নং খৰ 4 নম্বৰটো প্ৰশ্নৰ উত্তৰ গোটেইখিনি লিখিব। ইয়াৰ পিছত লিখি দিলেই হ'ব। তাৰপিছত তোমালোকে খ নম্বৰ চাবা, 2016ত আহিছিল। কোনোবা আহিব মোৰ দৰে কোনো দিনা, মোৰ সুৰতে বাজিব নতুন বীণা, হয়া হ'ব নতুন মানুহ, সেই দিনো হ'ব নতুন দিন, মোৰ তাত একো নাথাকে চিন। উত্তৰ ফাৰ্ষ্টত এইখিনি লিখি ল'বা যে কোনোবা দৰ নাথাকে চিন। প্ৰত্যেকটো ব্যাখ্যা লিখাৰ আগতে তোমালোকে এইখিনি লিখি ল'বা, ফাৰ্ষ্টটো লিখি ল'বা। তাৰপিছত লিখিবা, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত নৱকান্ত বৰুৱাই ৰচনা কৰা উভতি নোহাৰ কবিতা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। পৃথিৱীখনত যে লানি লিচিগা মানুহৰ জন্ম মৃত্যুৰ কালচক্ৰ চলি থাকিব, সেই ভাৱধাৰা প্ৰকাশ কৰিবলৈ কবিয়ে কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। কবিয়ে জানে যে মানৱ জীৱন খন্তেকীয়া, মানুহ এজনৰ মৃত্যুৰ লগে লগে সকলো শেষ হৈ যায়। তেওঁ কোনো দিনেই উভতি নাহে। কবিকো মানুহে পাহৰি যাব। তেওঁৰ পিছত আন কোনোবাই জন্মগ্ৰহণ কৰিব। সিও কবিৰ দৰে নিজে ভালপোৱা ধৰণে নিজৰ কাম কৰি যাব। হয়তো কবিৰ দৰে নতুন নতুন কবিতা গীত আদিৰ জন্ম দিব। নতুন দিনত নতুন নতুন চিন্তাধাৰাই ঠাই পাব। সেই নতুন দিনত কবিৰ কোনো চিন নাথাকিব। এইখিনি আৰ্হি প্ৰশ্ন শেষ হ'ল। ইয়াৰ পিছত তোমালোকে এক্সট্ৰা কুৱেশ্যনবিলাক লিখিবা। 1 নম্বৰ, নৱকান্ত বৰুৱাই জাৰ্মান মহাকবি গ্ৰেটৰ কোনখন পুথি অসমীয়ালৈ অনুবাদ কৰিছিল। উত্তৰ নৱকান্ত বৰুৱাই মহাকবি গ্ৰেটৰ দ্য ফাউষ্ট পুথিখন অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট 2 নম্বৰ, 2019 চনত আহিছিল। নৱকান্ত বৰুৱাই সম্পাদন কৰা এখন শিশু আলোচনীৰ নাম লিখা। নৱকান্ত বৰুৱাই সম্পাদনা কৰা এখন শিশু আলোচনীৰ নাম হ'ল জোনবাই। নেক্সট 3 নম্বৰ, নৱকান্ত বৰুৱাই গ্ৰহণ কৰা ছদ্ম নামটো কি আছিল। উত্তৰ নৱকান্ত বৰুৱাই গ্ৰহণ কৰা ছদ্ম নামটো আছিল এখুত ককাইদেউ। নেক্সট 4 নম্বৰ, পৃথিৱীৰ প্ৰতি নৱকান্ত বৰুৱাৰ দৃষ্টিভংগী কেনে আছিল। উত্তৰ পৃথিৱীৰ প্ৰতি নৱকান্ত বৰুৱাৰ দৃষ্টিভংগী আছিল তেওঁ পৃথিৱীখনক প্ৰাণ ভৰি ভাল পায়। নেক্সট 5 নম্বৰ, কোনে ৰামধেনুৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। উত্তৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সুদীৰ্ঘকাল এই ৰামধেনুৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। 6 নম্বৰ, ৰামধেনু আলোচনীয়ে অসমীয়া সাহিত্যত এটি যুগৰো সৃষ্টি কৰিছিল। সেই যুগটোৰ নাম লিখা। ৰামধেনু যুগৰ কেইগৰাকীমান কবিৰ নাম লিখা। যে ৰামধেনু দৰ সৃষ্টি কৰিছিল, সেই যুগটোৰ নাম হ'ল ৰামধেনু যুগ। ৰামধেনু যুগৰ কেইগৰাকীমান কবিৰ নাম হ'ল হেম বৰুৱা, নৱকান্ত বৰুৱা, কেশৱ মহন্ত, মহন্ত বৰা, অজিত বৰুৱা, বীৰেণু বৰকটকী আদি।
নেক্সট তোমালোকে এইটো কাৰ্চিন্দি লিখিবা পৃথিৱীৰ প্ৰতি কবিৰ অন্তৰৰ গভীৰ ভালপোৱাৰ প্ৰকাশে এই কবিতাটিৰ মূল ভাৱ। তাৰপিছত 7 নম্বৰ 2013 চনত আহিছিল যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ। ইয়াত জীয়াৰ শব্দটোৰ অৰ্থ কি? জীয়াৰ শব্দৰ অৰ্থ জীয়াই থকা বা জীৱন যুদ্ধ চলোৱা। নেক্সট 8 নম্বৰ 2016ত আহিছিল বকুল তলৰ ফুল কোনে বুটলিব বুলি কবিয়ে ভাবিছে। উত্তৰ বকুল তলৰ ফুল এইখন পৃথিৱীলৈ নতুন দিনত আহিব লগা নতুন কোনো মানুহে বুটলিব বুলি কবিয়ে উভতিনৰ কবিতাত প্ৰকাশ কৰিছে। নেক্সট 9 নম্বৰ 2023 চনত আহিছিল তোমাৰ পাঠৰ অন্তৰ্গত জোনাকী কাকতৰ লগত জড়িত নোহোৱা কবিগৰাকী কোন? এইটো হ'ব মফিজুদ্দিন আহমেদ হাজৰিকা। ইয়ালৈকে এই কবিতাটোৰ কুৱেশ্যন আনচাৰ আৰু ইয়াৰ পৰাই এইখিনি তোমালোকে যদি লিখি লোৱা ইয়াৰ পৰাই তোমালোকৰ 100% কমন পৰিব যে নেক্সট তোমালোকৰ কোনটো চেপ্টাৰ লাগে কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টোত লাইক কৰিবা, তেতিয়া মই উৎসাহ পাম। আৰু তোমালোকে যিমান পাৰা ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছবোৰৰ লগত যাতে ফ্ৰেণ্ডছবোৰো উপকৃত হয় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নেক্সট ভিডিঅ'ৰ কাৰণে। থেংক ইউ অল অফ ইউ।